নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মিয়া সদায় মিয়াই। মিয়াৰ আগ্ৰাসনৰ সৈতে নগাৰ আগ্ৰাসন আমি তুলনা কৰিব নালাগে। মিয়াক লৈ পুনৰ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াৰ আগ্ৰাসনৰ সৈতে নগাৰ আগ্ৰাসন আমি তুলনা কৰিব নালাগে। মিয়া সদায় মিয়াই। মোৰ দিনত অসমৰ মাটি নাগালেণ্ডে লৈ যোৱা নাই আৰু ভৱিষ্যতেও লৈ নাযায়। এদিন নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে মই বহিম। নগাৰ আগ্ৰাসনক লৈ কোনো বিতৰ্ক নাই। অসমীয়া লোকৰ ঘৰ নগাই জ্বলোৱা নাই। উৰিয়াম ঘাটৰ উচ্ছেদৰ পিছতে 12,000 লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। এই 12,000 লোকে সৰুপথাৰ সমষ্টিৰ পৰিণাম সলনি কৰি দিলেহেঁতেন। মিয়াৰ আগ্ৰাসনৰ সৈতে নগাৰ আগ্ৰাসন আমি তুলনা কৰিব নালাগে। মিয়া সদায় মিয়াই। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, প্ৰচণ্ড শীতে কঁপিছে ৰাজ্যবাসী। অহা 5 দিনত ৰাজ্যত অধিক হ'ব ঠাণ্ডাৰ প্ৰকোপ। অসম, অৰুণাচল, মেঘালয় আৰু নাগালেণ্ডৰ কিছু কিছু ঠাইত এই সময়ছোৱাত হ'ব পাতলীয়া বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী। পৰৱৰ্তী খবৰ, প্ৰচণ্ড শীতৰ মাজতো ৰাজ্যত চলি আছে উচ্ছেদ অভিযান আৰু এইবাৰ উচ্ছেদক লৈ গৰজি উঠিল নেমচুৰ সভাপতি বদৰুল ইছলাম। বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে অসমত স্বদেশী মুছলমানৰ ওপৰত অন্যায় কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ সংখ্যালঘু মুছলমানৰ উন্নয়ন নিবিচাৰে বিজেপি চৰকাৰে। স্বাধীনতাৰ 100 বছৰ পূৰ্বৰ বংশৰ নথিপত্ৰ থকা লোককো উচ্ছেদ কৰিছে এই চৰকাৰে। এই মন্তব্য নেমচুৰ সভাপতি বদৰুল ইছলামৰ। অসমত স্বদেশী মুছলমানক অত্যাচাৰ কৰিছে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ সংখ্যালঘু ৰাইজ তথা মুছলমানৰ উন্নয়ন নিবিচাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। স্বাধীনতাৰ 100 বছৰ পূৰ্বৰ বংশৰ নথিপত্ৰ থকা লোককো উচ্ছেদ কৰিছে এই চৰকাৰে। ৰাজ্যত চলি থকা উচ্ছেদক লৈ এইবাৰ গৰজি উঠিল নেমচুৰ সভাপতি বদৰুল ইছলাম। বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে বিজেপি চৰকাৰৰ শাসনত বৰ্তমান ৰাজ্যৰ শান্তি সম্প্ৰীতি আইন বিপদত পৰিছে। মুখ্যমন্ত্ৰীক মায়াহীন আৰু মমতাহীন ৰূপে উল্লেখ নেমচুৰ সভাপতি বদৰুল ইছলামৰ। শীতৰ সময়তে উচ্ছেদ কৰি সংখ্যালঘু মুছলমানসকলক শান্তি দিয়া নাই চৰকাৰে। মানৱ অধিকাৰ আইন বাৰম্বাৰ উলংঘন কৰিছে বৰ্তমানৰ বিজেপি চৰকাৰে। অসমৰ মুছলমানসকলক শান্তিত জীয়াই থাকিবলৈ দিয়ক মুখ্যমন্ত্ৰীয়ে। বিজেপি থকালৈকে অসমত শান্তি নহ'ব, সাম্প্ৰদায়িক ৰাজনীতি চলি থাকিব। এই মন্তব্য বদৰুল ইছলামৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজিৰ পৰা পুনৰ সকলো স্কুল কলেজ বন্ধ ঘোষণা। প্ৰচণ্ড শীতৰ বাবে নলবাৰী জিলাত আজিৰ পৰা 10 জানুৱাৰীলৈকে সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে। নলবাৰী জিলাৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত বৃদ্ধি কৰা হৈছে বিদ্যালয়সমূহৰ বন্ধৰ দিন। বিদ্যালয় বন্ধক লৈ ৰাজ্যৰ কোন কোন জিলাত প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা চাওঁ আহক। হাড় কঁপোৱা জাৰৰ কবলত অসম আৰু তাৰ মাজতে শিক্ষাৰ্থী অভিভাৱকৰ বাবে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ জাননী। জিলাই জিলাই বৃদ্ধি কৰা হৈছে বিদ্যালয়সমূহৰ বন্ধৰ দিন। নলবাৰীত 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হৈছে চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান। অৱশ্যে পৰীক্ষাৰ সময়ছোৱাত কাৰ্যকৰী নহ'ব এই বন্ধৰ নিৰ্দেশনা। BTCত 6 জানুৱাৰীলৈকে বন্ধ থাকিব সকলো বিদ্যালয়। পূৰ্বৰ নিৰ্ধাৰিত সূচীমতেই হ'ব সকলো ধৰণৰ পৰীক্ষা আৰু কেইবাখনো জিলাত পুৱা 10 বজালৈকে সলনি কৰা হৈছে বিদ্যালয় খোলাৰ সময়। শেহতীয়াকৈ মৰিগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে এই নতুন সময়সূচীৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, সমগ্ৰ দেশৰ জনতাক ঠগ প্ৰবঞ্চনা কৰিছে বিজেপিয়ে।
অসমৰ ৰাইজক আটাইতকৈ বেছি অন্যায় কৰিছে বিজেপিয়ে আৰু এতিয়া বিজেপিৰ চতুৰালি বুজি পাইছে অসমৰ ৰাইজে। বিজেপিৰ বিৰুদ্ধে পুনৰ এইদৰে সৰব হৈ পৰিছে এজেপিৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই। বিজেপিৰ চতুৰালি বুজি পাইছে অসমৰ ৰাইজে। সমগ্ৰ দেশৰ জনতাক ঠগ প্ৰবঞ্চনা কৰিছে বিজেপিয়ে। অসমৰ ৰাইজক আটাইতকৈ বেছি অন্যায় কৰিছে বিজেপিয়ে। বিজেপিয়ে দেশৰ প্ৰায়বোৰ সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিলে। মিয়াৰ ভয় দেখুওৱা বিজেপিৰ সংবিধানত নাই মিয়া বিৰোধী এটাও কথা। মিয়াৰ বিৰুদ্ধে এটাও কথা লিখা নাই বিজেপিৰ সংবিধানত। স্বাভিমান আত্মসন্মান থকাসকলে ত্যাগ কৰক বিজেপি দল। বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল এজেপিৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই। পৰৱৰ্তী খবৰ, আকৌ মুকলি আকাশৰ তললৈ ধৰ্ষণকাৰী ৰাম ৰহিম। পুনৰ 40 দিনৰ পেৰোলত স্বয়ম্ভু ভগৱান গুৰমিত ৰাম ৰহিমক মুকলি আদালতৰ। উল্লেখযোগ্য যে 2 নাবালিকাৰ ধৰ্ষণৰ অপৰাধত 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত এইগৰাকী ৰাম ৰহিম আৰু 2017 চনৰ পৰা এতিয়ালৈকে 15 বাৰ পেৰোলত মুকলি হৈ আহিছে ডেৰা চৰ্চা চৌদাৰ মুৰব্বীজন। আৰু এই মুহূৰ্তত প্ৰশ্ন হৈছে যেন আইন সকলোৰে ক্ষেত্ৰত সমান নহয় নেকি? নাবালিকা ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধত 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত এগৰাকী কয়দী কেনেকৈ বাৰে বাৰে পেৰোলত মুকলি আকাশৰ তলত ওলাই আহিব পাৰে? পৰৱৰ্তী খবৰ, ৰাহুল গান্ধী কেতিয়াও প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে আৰু ৰকিবুল হুছেইন কেবিনেট মন্ত্ৰী হ'ব নোৱাৰে। কংগ্ৰেছক পুনৰ খুৰদাৰ সমালোচনা কৰি এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযান কোনো কাৰণতে বন্ধ নহয়, ই অব্যাহত থাকিব। মঙলদৈত 31,000 মহিলাক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক অভিলাষী আঁচনিৰ অংশস্বৰূপে আজি মঙলদৈত এক বিশাল কাৰ্যসূচী অনুষ্ঠিত হয়। মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন আত্মসহায়ক গোটৰ মুঠ 31,017 গৰাকী মহিলা সদস্যাক আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰা হয়। মঙলদৈৰ পুনিয়াত নিৰ্মীয়মান দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ বাকৰিত আয়োজন কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাসৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল। হিতাধিকাৰীসকলক চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত মহিলাসকলৰ ভূমিকা অপৰিসীম। তেওঁ উল্লেখ কৰে যে চৰকাৰে মহিলাসকলক কেৱল ঘৰুৱা কামতে আবদ্ধ নাৰাখি তেওঁলোকক একোজনকৈ সফল উদ্যমী হিচাপে গঢ়ি তুলিব বিচাৰে। এই আৰ্থিক সাহায্যই মহিলাসকলক নিজাকৈ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাত সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানৰ সামৰণিত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাজ্যত শেহতীয়াকৈ চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ চলাই থকা অভিযান সন্দৰ্ভত তেওঁ স্পষ্টকৈ কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযান কোনো কাৰণতে বন্ধ নহয়, ই অব্যাহত থাকিব। চৰকাৰী মাটি আৰু সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাটো চৰকাৰৰ দৃঢ় সংকল্প বুলি তেওঁ পুনৰ দোহাৰে।